স্বামী নহয়, প্ৰেমিক নহয়, এজন বন্ধুৱে কৰিছিল মহালক্ষ্মীৰ হত্যা। বেংগালুৰু ঘটনাৰ নতুন পাক। ফ্ৰিজৰ ভিতৰত উদ্ধাৰ হৈছিল মহালক্ষ্মীৰ মৃতদেহ। হত্যাকাণ্ডৰ আঁৰত নাম আহিছিল আশ্ৰাফৰ। কিন্তু প্ৰেমিক আশ্ৰাফ নহয় মূল অপৰাধী। এইবাৰ আহিছে অন্য এজন যুৱকৰ নাম। মহালক্ষ্মীৰ লগতে একেলগে কাম কৰা বন্ধু মুক্তি ৰঞ্জনে কৰিছিল হত্যা। হত্যা কৰি ফ্ৰিজৰ ভিতৰত লুকুৱাই থৈছিল মৃতদেহ আৰু আত্মগোপন কৰিছিল উৰিষ্যালৈ গৈ। মুক্তি ৰঞ্জনে ভাতৃ আশ্ৰাফক ফোন কৰি ঘৰ খালী কৰাৰ নিৰ্দেশ দিছিল। কিন্তু আশ্ৰাফৰ নাম পোহৰলৈ অহাত মুক্তি ৰঞ্জনৰ ভয় হ'ল গ্ৰেপ্তাৰ হোৱাৰ। সেয়ে মূল অপৰাধীয়ে নিজকে নিঃশেষ কৰে। উৰিষ্যা আৰক্ষীয়ে মুক্তি ৰঞ্জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লাভ কৰে এখন নোট, য'ত অপৰাধী স্বীকাৰ কৰে সমগ্ৰ ঘটনা। জানিব পৰা মতে মহালক্ষ্মীৰ সৈতে আছিল মুক্তি ৰঞ্জনৰ সম্পৰ্ক। প্ৰায় মহালক্ষ্মীৰ ভাড়াঘৰলৈ আহিছিল যুৱকজন। দুয়ো সংসাৰ কৰিব বিচাৰিছিল। কিন্তু কোনো কথাত দুয়োৰে মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় আৰু তাৰ পিছত কাজিয়াই লয় ভয়ংকৰ ৰূপ। সমগ্ৰ ঘটনা ফাদিল হোৱাৰ পিছতো বেংগালুৰু আৰক্ষীয়ে চলাই আছে অভিযান। আৰু হয়তো ন তথ্য অহাৰ সম্ভাৱনা আছে। 29 বছৰীয়া মহালক্ষ্মী, 30 বছৰীয়া মুক্তি ৰঞ্জন আৰু আনফালে আশ্ৰাফ। কি আছিল তিনিওৰে মাজত সম্পৰ্ক? আৰক্ষীৰ তদন্তত শীঘ্ৰেই পোহৰলৈ আহিব সকলো তথ্য। নিউজ ডেস্ক, টাইম 8।